নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি আকৌ এটা নতুন ভিডিঅ' এটা আহিলোঁ আৰু আপোনালোকক সকলোকে মোৰ ফালৰ পৰা হেপ্পী দিৱালী। আৰু মই ইয়াত দেৱালী উপলক্ষে ৰংগলী বনাব লৈছোঁ আৰু প্ৰায় বনোৱা হৈয়ে গ'ল। ভাবিলোঁ আপোনালোককো দেখুৱাওঁ। আৰু মই নাজানো, প্ৰথম বনাই আছোঁ। আগতে বনাইছোঁ কিন্তু ইমান এটা ভাল হোৱা নাছিলে। এইবাৰ এনেকৈ বনাইছোঁ। কেনেকুৱা হৈছে আপোনালোকে জনাব, ভাল হৈছেনে নাই। আপোনালোকক সেইকাৰণে দেখুৱাই আছোঁ, আপোনালোকে যাতে মোক জনাই ভাল হ'ল নে নাই। আৰু মই চেষ্টা কৰি আছোঁ ভাল কৰিবলৈ। এয়া চাওক, ৰংগলীটো এতিয়াও সম্পূৰ্ণ হোৱা নাই আৰু অলপ কৰিব আছে। তাৰপিছত এয়া মই ৰংগলীটো বনাই থৈ মেলি এয়া মই পূজা পানী দি ইয়াত ৰাস্তাত মই আমাৰ গেটৰ সন্মুখত এয়া চাকি জ্বলাব আহিলোঁ। চাকিটো জ্বলোৱাৰ পিছত যে কিবা এটা ভাল লাগে আৰু মনটো। ইয়াতে চাকি গছ জ্বলাই ল'লোঁ। মাৰ ওচৰত প্ৰাৰ্থনা কৰি ল'লোঁ, সেয়া জনাই ল'লোঁ। আৰু তাৰপিছত এয়া চাকি জ্বলাই মেলি তাৰপিছত আৰু আমি অলপ ইয়াতে কথা পাতি আছোঁ। তাৰপিছত আৰু ভাবিলোঁ, হাজবেণ্ড যিহেতু নাথাকেই, বেছিভাগ বাহিৰতে থাকে, নাপাওঁ একেলগে। সেইকাৰণে ভাবিলোঁ কেইকপিমান ফটো উঠি ৰাখোঁ, কিন্তু ফটো মাৰিব গৈ ভিডিঅ'হে হৈ থাকিলে। তাৰপিছত আৰু এয়া আমাৰ চাকি জ্বলাও কমপ্লিট হৈ গ'ল, আমাৰ গোটেইখিনি হৈ গ'ল। আৰু এতিয়া আমি অলপ বম চম ফুটাম আৰু এয়া ল'ৰাই ফুলজাৰি ফুটাই আছে, দেখিছে নহয়। যোৱা বছৰ সি ফুলজাৰিটো ওচৰত আনিলে ভয় কৰিছিলে, এতিয়া অলপ ডাঙৰ হৈ আহিলে যে এতিয়া দেখিছে নহয়, নিজে জ্বলাই নিজে ফুটাই আছে। আৰু তলৰ পিনে কৰি আছে চাওকচোন, সি ভয়তে এনেকৈ কৰি আছে। যেতিয়া ওচৰ চাপি আহে তেতিয়া ভয়তে এনেকৈ দিয়ে আকৌ। তাক ক'লোঁ তলৰ ফালে নিদিবা, হাত জ্বলি যাব, এনেকৈ ক'লোঁ। তাৰপিছত উঠাই ল'লে। এয়া আমি ভাবিলোঁ এনেকৈ দুটাই মাকে পুতেকে জ্বলাওঁ এডাল ফুলজাৰি, এয়া জ্বলালোঁ। আৰু এনেকৈ ল'ৰা ছোৱালীৰ লগত অলপ ফূৰ্তি কৰিও ভাল লাগে। আৰু জানো বম ফুটালে পলিউশ্যন হয়, তথাপিও আৰু ল'ৰা ছোৱালীৰ ফূৰ্তিৰ কাৰণে বেছিকৈ অনা নাই, কমকৈ আনিছোঁ, অলপ ফুটাইছোঁ। আৰু এয়া আমাৰ ঘৰখন এনেকৈ সজালোঁ আৰু কেনেকুৱা লাগিছে জনাব। আৰু মই এয়া ৰংগলীখিনি সম্পূৰ্ণকৈ আপোনালোকক এতিয়া দেখুৱাই আছোঁ, চাব কেনেকুৱা হ'ল জনাব। এয়া মই একেবাৰে এইটোৰ পৰা বনালোঁ, কেনেকুৱা হৈছে জনাব দেই আপোনালোকে। আৰু মই প্ৰথম বনাইছোঁ এনেকৈ। আগতে মই ইমান ডাঙৰ ডাঙৰকৈ বনোৱা নাছিলোঁ, সৰু সৰুকৈ বনাইছিলোঁ, কিন্তু এইবাৰ এনেকৈ বনাই চালোঁ, কেনেকুৱা হৈছে আপোনালোকে জনাব। আপোনালোকে ক'ব ভাল হ'ল নে বেয়া হ'ল। আৰু মোৰ হাজবেণ্ডে বমবিলাক বিচাৰি আছে, ল'ৰাই দেখিছে নহয়, বাপেকে শেষ কৰিব বুলি লুকাই থৈ দিছিলে, আকৌ বিচাৰি পালে। এতিয়া কৈ আছে আপুনি যদি গোটেইখিনি ফুটাই দিয়ে মইনো কি ফুটাম বুলি কৈ আছে। তাৰপিছত বাপেকে কৈছে তুমি ইমান ডাঙৰ বম ফুটাব পাৰিবা জানো। তেতিয়া ভয়তে দি দিলে আকৌ, নোৱাৰে, সেইখিনি সাহস নাই, খালি পূজাৰীটোৰহে সাহস হৈছে। আৰু এয়া মোৰ ৰংগলীখিনি দেখি মোৰ নিজকে কিবা এটা ভাল লাগি আছে। কিন্তু অলপমান ইয়াতে ভুল হ'ল, দেখিছে নহয়, আপোনালোকে ধৰিব পাৰিছে চাগে, এটা দিব পাহৰি থাকিলোঁ, গোলটো আপোনালোকে চাবচোন ভালকৈ। আৰু এয়া মোৰ ৰংগলীখিনি বাৰে বাৰে চাই থাকিব মন গৈছে নিজে বনাই, কিন্তু আপোনালোকে ক'ব আৰু কেনেকুৱা হৈছে, ভাল হৈছে নে বেয়া হৈছে। মই কিন্তু নিজে বনাই নিজে ভাল পাই আছোঁ, মনটোও কিবা এটা ভাল লাগে। আৰু তাৰপিছত আকৌ আহিলোঁ ৰাস্তালৈ, এতিয়া হেনো বম ফুটাই সিহঁতে, সেইকাৰণে আহিলোঁ ময়ো সিহঁতৰ পিছে পিছে অলপ চাবলৈ। এয়া দেখিছে নহয়। আৰু ল'ৰাও এইফালে ফুলজাৰি ফুটাই আছে। এনেকৈ আৰু আমাৰ দিৱালীটো গ'ল আৰু আপোনালোকেও গ'ল মানে চলি আছে আৰু আপোনালোকেও এনেকৈ থাকিব কৰি দেৱালীত, আৰু ভাল লাগে তেতিয়াহে। এনেকৈয়ে আমাৰ দেৱালী শেষ হ'ল আৰু আজিৰ ভিডিঅ'টো ইমানেই। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু আপোনালোকে দেৱালী মনাব।